বোকাখাতত কৃষিমন্ত্ৰী অতুল বৰাৰ মাটিমাহৰ খেতি ৫,০০০ বিঘাৰ বিশাল কৃষি প্ৰকল্পৰ নামত ৰামঠগন সাধাৰণ খেতিয়কক লজ্জাজনকভাৱে বিঘাত উৎপাদন হ'ল মাত্ৰ ১ কিলোগ্ৰামহে মাটিমাহ উন্নত প্ৰজাতিৰ বীজ বুলি কণাহাহক পতান দিলে মন্ত্ৰী অতুল বৰাই বোকাখাত বিধানসভা সমষ্টিৰ কৃষি খণ্ডৰ উন্নয়নৰ জয়ঢোলটো কৃষিমন্ত্ৰী অতুল বৰাই যিমানেই নবজাওক লাগে প্ৰকৃত ছবিখন যে তেনে সাৰশূন্য সেয়া মন্ত্ৰীগৰাকীৰ দুটাকৈ কাৰ্যকালত বহুবাৰ প্ৰমাণ হৈ আহিছে তাৰ পাছতো একাংশ অন্ধভক্তৰ সন্মুখত চৰম নিৰ্লজ্জৰ দৰেই চমক সৃষ্টি কৰি থাকিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই মন্ত্ৰীগৰাকীয়ে বোকাখাত বিধানসভা সমষ্টিৰ গাভৰু চাপৰিত মন্ত্ৰীগৰাকীৰ উদ্যোগত কৰা মাটিমাহৰ খেতিৰ ফলাফলে চকু কপালত তুলিব সাধাৰণ ৰাইজৰ আৰটিআই কৰ্মী দিলীপ নাথে শেহতীয়াকৈ গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা কৃষিমন্ত্ৰী অতুল বৰাই বোকাখাতৰ গাভৰু চাপৰিত কৰা মাটিমাহৰ খেতিৰ পৰা হোৱা লাভালাভৰ তথ্যই পুনৰবাৰ প্ৰমাণ কৰিলে যে সমষ্টিটোৰ কৃষক ৰাইজৰ উন্নতিতকৈ মন্ত্ৰীগৰাকীৰ চমক সৃষ্টিতহে আগ্ৰহ বেছি হয় মন্ত্ৰী অতুল বৰাই বোকাখাতৰ গাভৰু চাপৰিত ২০২২-২৩ বৰ্ষত থোলে ডগৰে নিজে ট্ৰেক্টৰেৰে মাটি চহাই চাপৰিটোৰ খেতিয়কসকলৰ মাটিত মাটিমাহৰ খেতি কৰিছিল সেই সময়ত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৫,০০০ বিঘাৰ কৃষিভূমি সামৰি গ্ৰহণ কৰা হৈছিল গৰুসুতিৰ আৰ্হিত এক সমন্বিত কৃষি প্ৰকল্প সেই গাভৰু চাপৰিৰ সমন্বিত কৃষি প্ৰকল্পতেই উন্নত কৃষি পদ্ধতি আৰু উন্নত বীজেৰে মাটিমাহৰ খেতি কৰা বুলি বাৰুকৈয়ে খুব জহি মাৰিছিল মন্ত্ৰী অতুল বৰাই কিন্তু আৰটিআই কৰ্মী দিলীপ নাথে গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ পৰা লাভ কৰা নথিপত্ৰত মাত্ৰ ১,০০০ বিঘা মাটিতহে মাটিমাহৰ খেতি কৰা হৈছিল বুলি তথ্য ওলাইছে অৰ্থাৎ গাভৰু চাপৰিত ৫,০০০ বিঘাৰ এক কৃষি প্ৰকল্পৰ কাম হাতত লোৱা হৈছে বুলি সংবাদ মাধ্যমত প্ৰচাৰ কৰাই সমষ্টিটোৰ কৃষকক ৰামঠগন দিছিল মন্ত্ৰী অতুল বৰাই ইফালে ১,০০০ বিঘা মাটিত মাটিমাহৰ খেতি কৰি লজ্জাজনকভাৱে বিঘাত মাত্ৰ ১ কিলোগ্ৰামহে মাটিমাহৰ উৎপাদন হ'ল উক্ত কৃষি প্ৰকল্পত কিন্তু বিঘাত ১৪ কুইণ্টল উৎপাদন হোৱাৰ প্ৰচাৰ কৰিছিল মন্ত্ৰী অতুল বৰাই উল্লেখযোগ্য যে অতুল বৰাই উক্ত কৃষিৰ বাবে কোটা ইউআৰডিৰ নামত উন্নত প্ৰজাতিৰ বীজ ক্ৰয় কৰিছিল সালাচাৰ এগ্ৰো সাৰ্ভিস নামৰ গুৱাহাটীৰ এটা প্ৰতিষ্ঠানৰ পৰা আৰু খৰচ কৰিছিল ৭,২২,২৬২.৪০ টকা পিছে এই উন্নত প্ৰজাতিৰ বীজৰ পৰা বিঘাত মাত্ৰ ১ কিলোগ্ৰামহে মাটিমাহ উৎপাদন হোৱাৰ ৰহস্য কি অৰ্থাৎ পুনৰবাৰ সহজ সৰল আৰু দৰিদ্ৰ খেতিয়কৰ কৃষিভূমিত একাংশ অনুগত সাংবাদিকৰ কেমেৰাৰ সন্মুখত থোলে ডগৰে ভোজ ভাত খাই এক বিশাল কৃষি প্ৰকল্প হাতত লোৱা হৈছে বুলি বোকাখাত সমষ্টিৰ খেতিয়কক আভুৱাহে ভাৰিলে কৃষিমন্ত্ৰী অতুল বৰাই ২০২২ বৰ্ষৰ ছেপ্টেম্বৰৰ ৪ তাৰিখে মাননীয় কৃষিমন্ত্ৰী অতুল বৰাদেৱে বোকাখাতৰ যি এই গাভৰি চাপৰিত আছিল তেখেতে তাত নিজে হাল বাই মাটিমাহৰ খেতি কৰিছিল ৫,০০০ বিঘা মাটি অৰ্থাৎ তেখেতে নিজে কৈছিলে যে ৫,০০০ বিঘা মাটিত আমি মাটিমাহৰ খেতি কৰিছোঁ আচৰিত কথাটো হ'ল তেখেতে খেতি কৰাৰ পিছত মই তথ্য জনা অধিকাৰ আইনৰ আধাৰত তথ্য সংগ্ৰহ কৰিলোঁ অতি দুৰ্ভাগ্যজনক আৰু লজ্জাৰ বিষয় অসম চৰকাৰে এখন লিফলেট প্ৰকাশ কৰিছিল যে PU31 এই প্ৰজাতিটো মাটিমাহ অতুল বৰাদেৱেও সিঁচিছিল আৰু এই লিফলেটখনতো এই কথাটো প্ৰকাশ পাইছে PU31 এই প্ৰজাতিটো কুইণ্টেলত ১ হেক্টৰ মাটিত মানে ১৪ কুইণ্টেল মাটিমাহ উৎপাদন হয় তাৰমানে তেওঁলোকে কোৱা মতে PU31 প্ৰজাতিটো বহুত উন্নত প্ৰজাতি এই প্ৰজাতিটো তেওঁলোকে কিনিছিল সালাচাৰ এগ্ৰো বুলি এটা প্ৰতিষ্ঠানৰ পৰা কোটি কোটি টকাৰ তেওঁলোকে মাটিমাহ কিনিছিল আৰু কৃষিমন্ত্ৰী হিচাপে তেওঁ নিজেই হাল বাই চাপৰিত ৫,০০০ বিঘা মাটিত মাটিমাহ কৰিছিল যেতিয়া তথ্য জনা অধিকাৰ আইনৰ আধাৰত তথ্য সংগ্ৰহ কৰিলোঁ তেতিয়া গোলাঘাটৰ কৃষি বিভাগৰ যিজন বিষয়া আছিল কৃষি বিষয়া তেখেতে উত্তৰ দিলে তেওঁ ক'লে যে আমি ১,০০০ বিঘা মাটিতহে মাটিমাহ কৰিছিলোঁ ধৰি ল'লোঁ ১,০০০ বিঘা মাটিতে তেওঁলোকে খেতি কৰিলে আৰু অতুল বৰাদেৱে কোৱা কথাটো মিছা হ'ল প্ৰমাণ হ'ল যে
তেখেতে কৈছিলে 5000 বিঘা মাটি আৰু কৃষি বিভাগৰ যোনজন জিলাৰ কৃষি বিষয়া আছিল গোলাঘাটৰ তেখেতে ক'লে যে আমি 1000 বিঘা মাটিতে খেতি কৰিছিলোঁ এটা কথাটো হ'ল যদিহে 1000 বিঘা মাটিত খেতি কৰিছিল তাৰ পৰা উৎপাদন কিমান হ'ল মই তথ্য বিচাৰিলোঁ অতি দুৰ্ভাগ্যজনক অতি লজ্জাৰ বিষয় যে অসমৰ কৃষকক অতুল বৰা বিভাগে বীজ দিয়াৰ নামত কিমান কেলেংকাৰী কৰি আছে আমি নকওঁ এই তথ্যই কৈ আছে আৰু অতুল বৰা বিভাগে নিজে হিসা খেতি অতুল বৰা দেৱে নিজে হিসা খেতিত এই তথ্যটো উদ্ঘাটন হৈছে আচৰিত কথাটো হ'ল 1000 বিঘা মাটিত তেওঁলোকে খেতি কৰি পেলাই 133 কেজিকে বিঘাত মাটিমাহ পাইছিল 133 কেজিকে এতিয়া 133 কেজি যদি 1 বিঘা মাটিত পোৱা যায় তেতিয়াহ'লে তেওঁলোকে গোটেই মাটিখিনিত 1000 বিঘা মাটিত খেতি কৰি পেলাই 545 কুইণ্টেল মাটিমাহ পাইছিলোঁ বুলি আমাক তথ্যত উদঙাই দিছে তাৰমানে 1000 বিঘা মাটিত 545 কুইণ্টেল মাটিমাহ পালে এটা যদি চোৱা যায় প্ৰতি বিঘাত 4 কেজিকে মাটিমাহ পালে এটা কথাটো হ'ল বীজ লাগে সিঁচিবলৈ বিঘাত 3 কেজিকে অতুল বৰা বিভাগে মাটিমাহ সিঁচি অতুল বৰা দেৱে নিজে মাটিমাহ সিঁচি উৎপাদন কৰিলে বিঘাত 1 কেজিকে এটা বীজ লাগে 3 কেজি উৎপাদন হ'ল 1 কেজি কিন্তু তেওঁলোকে লিফলেটত প্ৰকাশ কৰিছে 14 কুইণ্টেলকে বিঘাত পোৱা যায় এটা কথাটো হ'ল এই যে অসমৰ কৃষকক ৰাম ঠগন দি আছে কৃষি মন্ত্ৰী পা বুলি কৃষি বিষয়াসকলে এইটো তদন্ত কেতিয়া হ'ব যেতিয়াই দেখা যায় কৃষি বিভাগত বীজ যোগানৰ নামৰ পা বুলি বীজ হিচাপা বুলি বীজৰ মানদণ্ড পা বুলি গোটেই নিম্নমানৰ মানদণ্ড ঠিকাদাৰসকলে যোগান ধৰে সকলো জানে কিন্তু মাননীয় অতুল বৰা দেৱে সকলো জানিও আজি নিমাৰ অতি লজ্জাৰ বিষয় কৃষি মন্ত্ৰী দেৱে মাটিমাহ সিঁচি বিঘাত যদি 4 কেজিকে পায় কিন্তু 3 কেজি আকৌ বীজৰ নামত লাগে গতিকে এইটো বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম যে কৃষি বিভাগটো আপুনি এবাৰ তদন্ত কৰক আসলতে কৃষি বিভাগৰ কৃষকক ৰাম ঠগন দিবলৈ এই বিভাগটো নেকি একে মন্ত্ৰী পা বুলি জিলা বিষয়ালৈকে গোটেই সকলে কেৱল কৃষকক ৰাম ঠগন দিবৰ কাৰণে এই বিভাগটো চলি আছে বুলি আমাৰ সন্দেহ হৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম যে অনতিপলমে কৃষি বিভাগটো তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ ৰিপৰ্ট দা অপিনিয়ন